Hello everyone, welcome back to Assam Achievers Point. I hope তোমালোক সকলো ভালে আছা. Yes, ময়ো ভালে আছো. So last classত যেটো ভিডিও মানে দিছিলো বা যিখিনি ভিডিও দি আছিলো ক্লাস 9 ৰ ওপৰত দি আছিলো ঠিক আছে আৰু যদি লাষ্ট ক্লাছৰ ভিডিওটো চাইছা দেন গম পাইছা চাগে মই কি কৈছিলো এটো ক্লাছত আমি ক্লাস 10 ৰ ওপৰত কি কৰিম পঢ়িম 10 ৰ যেটো নেক্সট চেপ্টাৰ আছে হেটো পঢ়িম তো লাষ্ট যেটো 10 ৰ ওপৰত যেটো চেপ্টাৰ বনাইছিলো চেপ্টাৰৰ ওপৰত ভিডিও শুট কৰিছিলো হেটো আছিলে ফাৰ্স্ট চেপ্টাৰ ঠিক আছে কেমিক্যাল ৰিঅ্যাকশনস এন্ড ইকুয়েশনস তো হেটো চেপ্টাৰ আমাৰ কমপ্লিট হৈ গৈছিলে আই হোপ তোমালোকৰ কোনো ডাউট নাই তো এতিয়া আমি কি পঢ়িম নেক্সট চেপ্টাৰটোলৈ যাম মুভ অন কৰিব লাগিব ন নেক্সট চেপ্টাৰটোলৈ এটা চেপ্টাৰতে ৰখি থাকিলে নহব তো আমি কি পঢ়িম নেক্সট চেপ্টাৰটো পঢ়িম তো নেক্সট চেপ্টাৰটোৰ নাম কি হৈছে এচিডছ বুক আৰু কপি উলিয়াই লোৱা bases and salts এতিয়া সৰুতে যে আমাক মানে টেঙা বস্তু খাবলৈ দিয়ে ন টেঙা বা তিতা বস্তু তো টেঙা বস্তু খালে আমাক কি বুলি কয় এইটো বস্তু টেঙা মানে ই কি হয় এটা এসিড হয় ঠিক আছে ইয়াত এসিড আছে বা কিবা এটা বস্তু তিতা বুলি গম পালে কি গম পাম যে এইটো এটা বেস হয় ঠিক আছে তো একদম মানে এবিলাক সৰুতে আমাৰ সৰুৰ পৰা ঘৰত কৈ অহা হৈছে না এবিলাক কথা তো একচুয়ালি কি হৈছে যে আমাৰ পেট বিষাইছে ঠিক আছে ডে টু ডে লাইফৰ লগত ৰিলেট কৰা আমাৰ পেট বিষাইছে পেট কিয় বিষায় বহুত ৰিজনস থাকিব পাৰে কিন্তু এটা বেসিক ৰিজন হৈছে কি গ্যাস হৈছে ঠিক আছে গ্যাস কিয় হৈছে বিকজ আমি কিবা এটা এসিডিক বস্তু খাই দিলো ন এসিড থাকা বস্তু এটা টেঙা বস্তু এটা খাই দিলো সেইকাৰণে আমাৰ পেটটোৱে কি লোডটো ল'ব পৰা নাই হজম কৰিব পৰা নাই যাৰ ফলত কি হৈছে গ্যাস হৈছে আৰু গ্যাসটো যদি এক্সট্ৰিম লেভেলত হৈ যায় হেটো কি বুলি কয় গ্যাস্ট্ৰিক বা কি এসিডিটি বুলি কয় নে নকয় এই এসিডিটি শব্দটোত কি সোমাই আছে এসিড সোমাই আছে মানে আমাৰ পেটত এটা জুস আছে জুস বুলি ক'ব পাৰা হেটো কি বুলি কয় গ্যাস্ট্ৰিক জুস আৰু হেটো হৈছে HCl আমি যে ফাৰ্স্ট চেপ্টাৰটোত পঢ়ি আছিলো কম্পাউন্ড বিলাকৰ নাম এটো কি আছিলে হাইড্ৰোক্লোৰিক H মানে কি হাইড্ৰোজেন আৰু Cl মানে কি ক্লোৰিন তো এটো কি হৈছে হাইড্ৰোক্লোৰিক আৰু ই এটা কি এসিড তো এই এসিডটো আমাৰ পেটত পোৱা হয় ঠিক আছে তো আমি যদি কিবা স্পাইসি বা টেঙা বস্তু বেছিকে খাই দিলো কি হ'ব আমাৰ পেটত এই হাইড্ৰোক্লোৰিক এসিডটো যে আছে কি মানে বেছি হৈ যাব বেছি হোৱাৰ ফলত কি হ'ব আমাৰ পেট বিষাব এসিডিটি হ'ব গ্যাস্ট্ৰিক হ'ব এবিলাক হ'ব ঠিক আছে তো এসিড কি হয় বুজি পাইছা যিবিলাক বস্তু টেঙা হয় সেইবিলাকক আমি এসিড বুলি ক'ব পাৰো আৰু যিবিলাক বস্তু তিতা হয় আমি বেস বুলি ক'ব পাৰো এতিয়া ধৰি লোৱা আমাৰ এসিডিটি হৈছে ঠিক আছে এসিডিটি হলে আমি কি কৰো টেবলেট খাও মেডিসিন খাও নে নাখাও কি মেডিসিন খাও ধৰি লোৱা পেন 40 দিলে ঠিক আছে পেন 40 আজিকালি এবিলাকে খোৱা হয় না পেন 40 ওমি ওমেজ এবিলাক টেবলেট দিয়া হয় ঠিক আছে তো এইবিলাক টেবলেটৰ বাদেও আৰু কিবা এটা থাকে লিকুইডত তো সেই লিকুইডটো কি হয় এক সেকেন্ড দেই লিকুইডটোৰ নামটো মই পাহৰিছো পিংক কালাৰ এটা লিকুইড দিয়ে ন তো সেই লিকুইডটো কি হয় বেস হয় সেই লিকুইডটো কি হয় বেস হয় তো আমাৰ যেতিয়া এসিডিটি হ'ব আমি যদি বেস খাই দিও ন বেস যিকোনো মেডিসিনতে যিবিলাক গ্যাস্ট্ৰিক হোৱাৰ মেডিসিন থাকে ন গ্যাস হোৱাৰ মেডিসিন থাকে গ্যাস হলে আমি মেডিসিনস খাও ন সেই মেডিসিন বিলাকত কি থাকে বেস থাকে তো আমি যেতিয়া আমাৰ এসিডিটি যদি আমি বেস খাই দিলো ধৰি লোৱা এসিড হৈ আছে আমি বেস খোৱাৰ লগে লগে কি হল দুইটা অপোজিট বস্তু ন যেনেকে প্লাস আৰু মাইনাস কি হয় দুইটা যদি প্লাস আৰু মাইনাস থাকে নিউট্রাল হৈ যায় ন এটা যদি নিউট্রাল হৈ যায় তেনেকে এসিড আৰু বেস কি হয় অপোজিট বস্তু হয় তো ই খোৱাৰ লগে লগে কি হয় পেটটো আমাৰ কি হৈ যায় নিউট্রাল ষ্টেটত আহি যায় মানে যেটো আমাৰ পেটৰ বিষ হৈ আছে হেটো পেটৰ বিষটো কমি যায় বুজি পাইছা ঠিক আছে আৰু ইয়াত এটা থাৰ্ড বস্তু এটা আছে এসিড মানে কি গম পালো এসিড যিবিলাক বস্তু টেঙা হয় সাৰ ইন টেষ্ট এন্ড যিবিলাক বেসেস হয় সেইবিলাক কি হয় বিটাৰ ইন টেষ্ট মানে তিতা হয় ঠিক আছে এতিয়া সব বস্তুটো আমি মানে যিবিলাক কেমিক্যালস হয় সেইবিলাক আমি এসিড নে বেস কেনেকে গম পাম আমিতো টেষ্ট কৰি চাব নোৱাৰো ন এতিয়া নেমুটো আমি খাইছো টেঙা তো গম পাইছো যে ই এসিডিক হয়
বিলাহী খাইছো তো আমি গম পাইছো টেঙা হয় তো ই এচিডিক হয় ঠিক আছে তেনেকে তিতা কেৰেলা খাইছো কেৰেলা ন তিতা কেৰেলা খাইছো কি হয় কি তিতা হয় তো আমি গম পাইছো যে ইটস কি বেসিক ইন নেচাৰ মানে কি এটা বেস হয় ঠিক আছে কিন্তু কেমিকেলছ কিছুমান আছে যেনেকে হাইড্ৰক্লৰিক এচিড কৈ দিলো ঠিক আছে সালফিউৰিক এচিড কৈ দিলো এইবিলাক কি হয় এচিড হয় তো ইহঁত দুটা যে এচিড হয় আমি কেনেকে গম পাম ইহঁতকতো আমি টেষ্ট কৰি চাব নোৱাৰো ন ইহঁত ইমানেই বেছি কি হয় ইমানেই বেছি ষ্ট্ৰং হয় কনচেন্ট্ৰেটেড হয় যে সিহঁতক যদি আমি টেষ্ট কৰিবলৈ যাওঁ সিহঁতক যদি আমি চুইও চাওঁ হাততো যদি এক ড্ৰপ পৰে কি হাতটো জ্বলি যাব বুজি পাইছা তো আমি কি ইহঁতক টেষ্ট কৰি চাব নোৱাৰো তো আমি কেনেকে গম পাম যে ই এচিড হয় নে ই বেছ হয় তো কেনেকে গম পাম তাৰ কাৰণে আমি ফাৰ্দাৰ ষ্টাডি কৰিব লাগিব ফাৰ্দাৰ ষ্টাডি কৰাৰ আগত আমি ইয়াত এটা থাৰ্ড ৱৰ্ড আছে সেইটো চাওঁচোন সল্ট মানে কি সবেই জানা টাটা নামক টাটা সল্ট বুলি কয় ন ঘৰত যে আমি ইউজ কৰো টাটা সল্ট সেইটো কি হয় এটা নিমখ হয় ন তো সল্ট মানে কি নিমখ হোৱাটছএপ লেংগুৱেজত লিখিছো দেই হোৱাটছএপ ফেচবুক লেংগুৱেজ তোমালোকৰ তো সল্ট মানে কি হয় নিমখ তো আমাৰ ঘৰত যিটো সল্ট আমি সদায় খাওঁ ব্যৱহাৰ কৰো তাক সেইটো কি হয় কমন সল্ট আৰু তাৰ নামটো হৈছে সোডিয়াম ক্লোৰাইড লিখি ল'বা দেই সোডিয়াম ক্লোৰাইড সোডিয়াম মানে পিৰিয়ডিক টেবলত যদি চোৱা সোডিয়াম মানে Na আৰু ক্লোৰাইড মানে Cl মানে ক্লোৰিন ঠিক আছে তো আমি কি গম পাইছো যে যিটো সল্ট হয় সেইটো কি হয় আমি ডে টু ডে লাইফত আমি ব্যৱহাৰ কৰিব পাৰো এনেকুৱা নহয় যে সব সল্ট আমি খাব পাৰিম কিছুমান সল্ট কি হয় যিটো আমি ডে টু ডে লাইফত আমি কনজিউম কৰিব পাৰো যেনেকে হৈ গ'ল কমন সল্ট যিটো সোডিয়াম ক্লোৰাইড ঠিক আছে এইখিনি বুজিছা তো নেক্সট আমি কেইটামান ইম্পৰ্টেণ্ট পইণ্টছ নোট ডাউন কৰো about acid and bases okay লিখা acids আৰু base বুলি দুটা separation দি পেলাই divide কৰিবা প্ৰথম পইণ্টটো মই কি ক'লো এচিডছৰ কাৰণে দে আৰ টেঙা বুলি কৈছো ন টেঙাটোক ইংলিছত কি কয় সাৰ বুলি কয় ন দে আৰ সাৰ ইন টেষ্ট it is the day বুলি লিখিলে হ'ল sour in taste তেনেকে যদি আমি সেম পইণ্ট বেছৰ কাৰণে লিখো কি হ'ব তিতা বুলি কৈছো ন তো কি হ'ব ইট ইজ বিটাৰ ইন টেষ্ট তিতাটো অসমীয়াত কয় আৰু ইংলিছত কি বুলি কয় বিটাৰ বুলি কয় নে নকয় ইট ইজ বিটাৰ ইন টেষ্ট সেকেন্ড পইণ্টটো আহিব ইট ৰিলিজেছ H plus ions ঠিক আছে H plus ions যদি ৰিলিজ কৰি আছে এটা aqueous solutionত aqueous মানে কি লিকুইড সলিউশন ন তো এটা লিকুইড সলিউশনত যদি H plus ions ৰিলিজ কৰি আছে সেই এসিডটো ডিজলভ কৰাৰ লগে লগে তেতিয়া আমি কি গম পাম সি এটা এসিড হয় ঠিক আছে যেনেকে আমি চোৱা ওয়াটাৰক যদি আমি ব্ৰেক কৰি আছো কি পাইছো H plus আৰু OH minus পাইছো ন দুটা আয়নছ পাইছো এটা H plus আয়ন এটা OH minus আয়ন H plus টো কি হয় পজিটিভ আয়নছ বিলাকক কি বুলি কয় কেটায়নছ আৰু নেগেটিভ আয়নছ বিলাকক কি কয় এনায়নছ ঠিক আছে তো এসিডছে কি দি আছে যেতিয়া এসিড এটাক আমি পানীত ডিজলভ কৰি আছো লিকুইডত মানে একিউয়াছ সলিউশন লিকুইড সলিউশনত ডিজলভ কৰি আছো তো সি আমাক কি দি আছে H plus আয়ন আৰু যদি একেটা বস্তুৱে কৰো বেস এটাক যদি আমি একিউয়াছ সলিউশনত ডিজলভ কৰো তেতিয়া আমি কি পাম OH minus আয়ন তো কি গম পাইছো এসিডে কেটায়নছ দি আছে আৰু বেসে কি দি আছে এনায়নছ দি আছে কেটায়নছ মানে যিটো পজিটিভ চাৰ্জ আছে প্লাস চাৰ্জ আৰু এনায়ন মানে যিটো নেগেটিভ চাৰ্জ আছে মাইনাস চার্জ ঠিক আছে তো ইয়াত আমি কি গম পালো ইট রিলিজেস H plus ions in aqueous solution আৰু ইয়াত আমি কি গম পাম বেসত ইট রিলিজেস OH minus ions in aqueous solution ঠিক আছে এই দুটা পইণ্ট আমি গম পাইছো দেখি লোৱা থাৰ্ড পইণ্টটো দুটাৰ কাৰণে সেম হ'ব এসিডেও ইলেক্ট্ৰিসিটি প্ৰডিউস কৰিব পাৰে আৰু সেম ওয়েট বেসেও ইলেক্ট্ৰিসিটি প্ৰডিউস কৰিব পাৰে ঠিক আছে it produces electricity
it produces electricity. ঠিক আছে হল এচিডৰ এক্সাম্পলছ দিব পাৰিবা এচিডৰ এক্সাম্পল আহি গ'ল হাইড্ৰক্লৰিক এচিড যেটো আমাৰ পেটত আছে অলপ সময় আগতে মই কৈছিলো যেটো আমাৰ পেটত প্ৰেজেন্ট থাকে হেতু কি হয় HCl হাইড্ৰক্লৰিক এচিড আৰু এটা আছে H2SO4 মানে সালফিউৰিক এচিড ঠিক আছে এতিয়া এগিটাই লিখা এক্সাম্পল অফ বেস যদি কওঁ মই বেসত কি প্ৰেজেন্ট থাকিব বুলি কৈছিলো কি ৰিলিজ হ'ব OH মাইনাস আয়নস ঠিক আছে তো বেসত যদি আমি NaOH দি দিও এনেকে যদি আমি KOH দি দিও এবিলাক কি হৈ যাব OH যদি আছে হেতু বেস হৈ যাব ঠিক আছে এখিনিলৈকে বুজিছা তো এখিনি নোট ডাউন কৰি লোৱা হল মই এখিনি ইৰেজ কৰি দিও ইৰেজ কৰিছো দেই যদি নোট ডাউন কৰি নহলে দেন ভিডিওটো পজ কৰা আৰু লিখি লোৱা বহুত ইম্পৰ্টেন্ট বস্তু দেই এখিনি এক্সামত আহি যায় write difference between acids and bases or write the characteristics of acids and bases এনেকে যদি আহে এগিটা পইণ্ট যদি লিখি দিয়া দেন ফুল মার্কস পাই যাবা ওকে এটা যদি কথা সুধো তোমালোকক ধৰি লোৱা তোমালোকে ভাত খাই আছা ঠিক আছে ভাত বাদ দিয়া তোমালোক বিয়ালে গৈছা তুমি বিয়ালে হোৱাইট কালাৰ শাৰ্ট এটা পিন্ধি গৈছা বা হোৱাইট কালাৰ কুৰ্তা এটা পিন্ধি গৈছা কুৰ্তি এটা পিন্ধি গৈছা ঠিক আছে এতিয়া তোমালোকে তাত মানে বুফে সিস্টেম আছে ধৰি লোৱা বুফে সিস্টেম মানে কি আমি থিয় হৈ খাব লাগে ন থিয় হৈ গৈ পেলাই লাইনত গৈ পেলাই আমি কি কৰিব লাগে প্লেট ল'ব লাগে এটা এটাকে আইটেম ল'ব লাগে হয় না তো আমি চেয়াৰ নাপালো বহিবলে এখনো চেয়াৰ আছিলে বাট নাপালো তো কি কৰিলা তুমি থিয় হৈ খালা আৰু থিয় হৈ খাওঁতে কি হ'ল যে তোমাৰ কাপোৰত হোৱাইট কালাৰ শাৰ্টটোত বা হোৱাইট কালাৰ কাপোৰটোত কি পৰি গ'ল মাংসৰ জোল অকণ পৰি গ'ল ঠিক আছে চিকেন কাৰী অকমান পৰি গ'ল এতিয়া তাত কি হৈ গ'ল লেতেৰা হৈ গ'ল ন ইয়েলো কালাৰ মানে যেটো কাৰীৰ যেটো হেৰি হয় ন কালাৰ হয় হেতু বহি যাব ইয়েলো কালাৰ বহি যাব ঠিক আছে তো এতিয়া কি কৰিলা ঘৰত গলা মায়ে বেয়া গালি দিলে আৰু যে ভালকে খাবও নাজানো হেন তেন কাপোৰত জুল পেলাই দিলি ইমান ক্লামজি কিয় তো তুমি কি কৰিলা মা ডোন্ট ওয়াৰি মই নিজে ধুই পেলাই চাফা কৰি দিম তো নেক্সট ডে কি কৰিলা যে তুমি হেতু শাৰ্টটো উলিয়াই পেলাই তাত সাবুন মাৰি পেলাই বা ডিটাৰজেন্ট লৈ পেলাই ধুইছা সেই যেতিয়া তাক ধুলা ন সেই কালাৰটো অকমান পাতল হ'বলৈ ধৰিলে আৰু পাতল হওঁতে তাৰ এটা কালাৰ চেঞ্জ হ'ল প্ৰথমতে সি ইয়েলো আছিলে আৰু ইয়েলোৰ পৰা সি ধৰি লোৱা অলপ ব্ৰাউন টাইপ কালাৰ ফৰ্ম হৈছে হয়নে পাতল নহয় মানে সি ইয়েলো কালাৰ আছিলে আৰু তাৰ কালাৰটো ধুতে কি হৈছে অকমান ব্ৰাউনিশ টাইপ এটা দাগ থাকি গৈছে চাবাচোন তেনেকুৱা কাপোৰ যদি আছে থাকিলে গম পাবা যে সি এটা ব্ৰাউনিশ টাইপ কালাৰ ফৰ্ম কৰিছে মানে কি হৈছে এই ব্ৰাউনিশ কালাৰটো কিয় ফৰ্ম হৈছে যেতিয়া আমি কিবা এটা এসিডিক বস্তু মানে কিবা এটা বস্তুত যেতিয়া আমি ধৰি লোৱা বেস এড কৰি দিও তেতিয়া সি তাৰ কি কালাৰটো চেঞ্জ কৰি দিয়ে কি কৰে কালাৰটো চেঞ্জ কৰে তো ইয়াত কি হৈ আছে আমি কি ইউজ কৰিছিলো ডিটাৰজেন্ট বা সোপ ইউজ কৰিছিলো ন তো ইহত দুটা কি এজ এ বেস ৰিয়েক্ট কৰি আছে আৰু সেই যে আমাৰ কাপোৰত যে কাৰি পৰিলে কাৰিত কি আছিলে স্পাইচেছ वगैरह আছিলে তো তাত এসিডিক কিবা নহয় কিবা আছিলে তো এসিডিক কিবা থাকাৰ কাৰণে বেসটোৱে কি কৰিছে তাত ৰিয়েক্ট কৰিছে আৰু কালাৰ চেঞ্জ কৰিছে বুজি পাইছা লাহে লাহে কালাৰ চেঞ্জ হৈ কি নিউট্ৰেল হৈ যাব মানে কালাৰটো উঠি যাব সাফা হৈ যাব কিন্তু অলপ সময়ৰ কাৰণে তাত কি হৈছে কালাৰটো চেঞ্জ হৈছে কিয় হৈছে বিকজ সোপ আৰু ডিটাৰজেন্টে কি এজ এ বেস ৰিয়েক্ট কৰি আছে বুজি পাইছা তো আমি কি কৈছিলো কি পাইছিলো অলপ আগত বেসে এসিডক কাটে আৰু এসিডে বেসক কাটে ওকে এখিনি বুজিছা হল এখিনি ক্লিয়াৰ হল তো নেক্সট আছে আমাৰ কিছুমান জেনাৰেল ৰিঅ্যাকশনস ঠিক আছে একদম ইজি বস্তুৰ পৰা মানে স্টাৰ্ট কৰিছো ইজি বস্তুৰ পৰা যদি আমি অলপ হাৰ্ডলে যাওঁ তেতিয়া মানে বেসিক বস্তুখিনি যদি বুজি পোৱা সেইখিনিৰ লগত ৰিলেট কৰিব পাৰিবা নহলে যদি মই তোমালোকক ঘপককে যেনেকে বুকত বস্তুবিলাক আছে ন বুকত তোমালোকক বহুত ক্ৰিটিকেল কে দিয়া আছে সেইখিনি যদি ঘপককে পঢ়াবলৈ যাওঁ তোমালোকৰ মানে একদম সব কনফিউজন হৈ যাব বুজি পাইছা এতিয়া আমি পঢ়িম জেনাৰেল ৰিঅ্যাকশনস অফ এসিডস এই ফৰমেট গিটা যদি মনত ৰাখিব পাৰা
দেন যিকোনো ধৰণৰ ৰিয়েকশ্যনে তোমালোকে এক্সামত আহিলে কৰিব পাৰিবা বুজি পাইছা মেটেল প্লাছ এচিড মেটেল আৰু এচিড যিকোনো এটা মেটেল লোৱা মেটেল কোনবিলাক হয় যিবিলাক এলিমেন্টছ পিৰিয়ডিক টেবুলখন চাবাচোন পিৰিয়ডিক টেবুলখন কেনেকুৱা হয় এক ছেকেণ্ড মই অকমান দেখাই দিওঁ তোমালোকক ধৰি লোৱা পিৰিয়ডিক টেবুলখন এনেকুৱা হয়নে এই ইয়াত বহুতখিনি এলিমেন্ট আছে আৰু ঠিক আছে এনেকে এনেকে পিৰিয়ডিক টেবুলখন আমাৰ এনেকুৱাই হয় পিৰিয়ডিক টেবুলখন উলিয়াই পেলাই চাবা তো আমাৰ যে এই লেফট সাইডে যিখিনি এলিমেন্টছ আছে আৰু এই মাজত যিখিনি এলিমেন্টছ আছে ইয়াত থকা এলিমেন্টছ খিনি কি হয় মেটেলছ হয় ঠিক আছে কিছুমান নন মেটেলো ওলাই যাব পাৰে কিন্তু মোষ্ট অফ দা এলিমেন্টছ লেফট সাইডে থকা আৰু মিডলত থকা এলিমেন্টছ খিনি মোষ্ট অফ দা এলিমেন্টছ কি হয় মেটেলছ হয় আৰু ৰাইট সাইডে আমাৰ কি আছে নন মেটেলছ প্ৰেজেন্ট আছে ঠিক আছে যেনেকে চোৱা লেফট সাইডে ওপৰত কি আছে হাইড্ৰোজেন আছে বাট সি এটা কি হয় গেছ হয় ন এক্সেপশ্যন কিছুমান আহি যায় আৰু চবতে কেমিষ্ট্ৰি মানে এক্সেপশ্যন কেমিষ্ট্ৰিতে যদি এক্সেপশ্যন নোপোৱা দেন क्या फायदा হয়নে তো মেটেল দুটামানৰ নাম যদি মই তোমালোকক কওঁ সোডিয়াম হৈ গ'ল সোডিয়াম মানে কি Na পটাছিয়াম হৈ গ'ল সোডিয়াম পটাছিয়াম Mg মানে কি মেগনেছিয়াম এলুমিনিয়াম এইবিলাক কি হৈছে মেটেলছ তো যিকোনো এটা মেটেল লোৱা মেটেলত যদি আমি এচিড দি দিওঁ আৰু এচিডছ কি কৈছিলো অথনি HCl হৈ গ'ল হাইড্ৰক্লৰিক এচিড H2SO4 তাৰপিছত HNO3 এইবিলাক কি হৈছে এই তিনটা মনত ৰাখিলে হ'ল তোমালোকে বেসিক এচিডছ হয় HCl টো কি বুলি কৈছিলো লিখি লোৱা হাইড্ৰক্লৰিক এচিড এইখিনি লাগিয়ে থাকিব দেই এতিয়া যদি লিখি নোলোৱা পিছত দিগদাৰ হ'ব H2SO4 মানে কি সালফিউৰিক এচিড আৰু HNO3 মানে কি নাইট্ৰিক এচিড ঠিক আছে এতিয়া মই কি কৈছো মেটেল এটা ল'বা মেটেলটোত কি দি দিবা এচিড দি দিবা তো কি বনাব কি ঠিক আছে যেটো কম্পাউন্ড ফৰ্ম হ'ব সেটো একদম ফিক্সড হ'ব সবৰে কাৰণে ফিক্স যদি মেটেলত এচিড দি আছা যেটো কম্পাউন্ড ফৰ্ম হ'ব সেটো কেতিয়াও চেঞ্জ নহয় মানে মেটেল আৰু এচিড যেতিয়া ৰিয়েক্ট কৰো সদায় সল্টে ফৰ্ম হ'ব সল্ট মানে কি নিমখ সল্ট ফৰ্ম হ'ব আৰু লগত এটা গ্যাস ৰিলিজ হ'ব এটো হৈছে হাইড্ৰোজেন গ্যাস হল এখিনি ক্লিয়াৰ হৈছে তো এতিয়া আমি এক্সাম্পল এটা লৈ পেলাই কৰি চাও আহা এতিয়া আমি এটা এক্সাম্পল লওঁ ধৰি লোৱা মেটেলটো লৈছো একদম বেসিক এটা মেটেল লওঁ সোডিয়াম ঠিক আছে সোডিয়াম মানে Na সোডিয়াম আৰু এসিড লৈ লৈছো হাইড্ৰক্লৰিক এসিড ঠিক আছে আমি যে ফাৰ্স্ট চেপ্টাৰটোত পঢ়িছিলো কি পঢ়িছিলো ধৰি লোৱা এফালে এটা মেটেল আছে এফালে এটা কম্পাউন্ড আছে এফালে এটা এলিমেন্ট আছে এফালে এটা কম্পাউন্ড আছে এই এলিমেন্টে কি কৰিব এই কম্পাউন্ডটোৰ পৰা কি এটা এলিমেন্টক কি কৰি দিব ডিসপ্লেস কৰি দিব নে পঢ়িছিলো তো এই সোডিয়ামটো কি ক্লোৰিনক লৈ যাব তো কি বনিছে NaCl আৰু ইয়াত কি আছে হাইড্ৰোজেন H আৰু হাইড্ৰোজেন মই কি কৈছিলো হাইড্ৰোজেন ক্লোৰিন অক্সিজেন নাইট্ৰোজেন যেতিয়া সিঙ্গল স্টেটত থাকে আমি কি দুটা এটমস দি ৰিপ্ৰেজেন্ট কৰো ঠিক আছে এখিনি ক্লিয়াৰ হৈছে ইয়াক ব্যালেন্স কৰি লও হল হল এখিনি ক্লিয়াৰ হল তো এতিয়া আমি কি গম পালো এটো এটা কি আছিল সোডিয়ামটো এটা কি আছিল মেটেল আৰু HCl টো কি এটা এসিড হয় আৰু আমি কি পাইছো NaCl অলপ আগতে মই চেপ্টাৰটো ষ্টাৰ্টিংত কি কৈছিলো সোডিয়াম ক্লোৰাইডটো কি হয় কমন সল্ট হয় বুলি কৈছিলো নে আমাৰ ঘৰত যে খাও যে নিমখ টাটা সল্ট তো হেতু কি হয় সোডিয়াম ক্লোৰাইডে হয় তো আমি কি পাই আছো সল্ট পাই আছো নে আৰু লগত কি ওলাইছে হাইড্ৰোজেন গ্যাস চোৱাচোন মিলিছে নাই ৰিয়েকচনটো মিলিছে নে মই যেটো ফৰমেট দিছিলো তাৰ লগত মিলিছে নে মিলিছে অল ওকে তাৰপিছত আৰু এটা এক্সাম্পল লৈ লোৱা সোডিয়ামৰ জেগাত তোমালোকে পটাছিয়াম লৈ লোৱা পটাছিয়াম মানে কি K এটো পটাছিয়াম হয় দেই পটাছিয়াম নহয় কোনোবাই পটাছিয়াম বুলিও প্ৰনাউন্স কৰে পটাছিয়াম P কিন্তু তাৰ যেটো সিম্বল আছে K হয় ওকে
তো পটাশিয়ামক আমি কি কৰো ধৰি লোৱা H2SO4 বেলেগ এটা এসিড লৈছো সালফিউৰিক এসিড তাৰ লগত ৰিয়েক্ট কৰিছো কি কৰিছে এই পটাশিয়ামটোৱে কাক হাইড্ৰোজেনক ডিসপ্লেস কৰি দিব ন আৰু সালফাৰ সালফেটৰ লগত ৰিয়েক্ট কৰিব তো কি বনিব K2SO4 ফাৰ্স্ট চেপ্টাৰটোত মই শিকাই দিছিলো কম্পাউন্ড কেনেকে ফৰ্মেশন হয় এতিয়া মোক নুখুধিবা যে ইয়াত K আছে ইয়াত K2 কিয় বনিলে ফাৰ্স্ট চেপ্টাৰটোত মই বুজাই দিছিলো আৰু যদি তথাপিও মনত নাই দেন আগৰ ভিডিও কিটা চোৱাগে তোমালোকে বুজি পাবা ভ্যালেন্সি দি পেলাই যে মই যে ক্ৰস মাল্টিপ্লিকেশন শিকাইছিলো ঠিক আছে K2SO4 প্লাস কি H2 হৈছে ইয়াতো চোৱা কি হৈ আছে এটা এটা সল্ট পটাশিয়াম সালফেট ই এটা সল্ট হয় আৰু কি ওলাই আছে হাইড্ৰোজেন গেছ তো এই যেটো ইকুৱেচন মই লিখাই দিছিলো ৰিঅ্যাকশন মই লিখাই দিছিলো তাৰ লগত এইগিটা কি কৰিছে ফলো হৈছে নে মানে তাৰ এই দুটা ৰিঅ্যাকশনে ইয়াক ফলো কৰিছে নাই yes কৰিছে ওকে তো আই গেছ তোমালোকে এখিনি বুজিছা মেটেল আৰু এসিড যেতিয়া ৰিঅ্যাক্ট কৰে আমি কি পাম তোমালোকে বুজিছা ঠিক আছে নেক্সট আহি গল আমাৰ নেক্সট আমি কি লম মেটেল এসিডটো থাকিবই এতিয়া এসিডে ধৰি লোৱা মেটেল অক্সাইডৰ লগত ৰিঅ্যাক্ট কৰিছে কাৰ লগত মেটেল অক্সাইড মানে যিকোনো এটা মেটেল তাৰ লগত অক্সাইড লাগি আছে অক্সাইড মানে কি O অক্সিজেন মানে O2 আৰু অক্সাইড মানে O ঠিক আছে মেটেল অক্সাইড এতিয়া মেটেল অক্সাইডে যেতিয়া এসিডৰ লগত ৰিঅ্যাক্ট কৰিব তো সি কি দিব সল্টটো দিবই ঠিক আছে সল্ট দিবই কি চেঞ্জ হ'ব এই হাইড্ৰোজেন গেছৰ জায়গাত কি দিব ওয়াটাৰ দিব এখিনি মনত ৰাখিবই লাগিব ঠিক আছে হাইড্ৰোজেন গেছৰ জায়গাত ওয়াটাৰ দিব তো আমি এটা এক্সাম্পল লৈ লও মেটেল অক্সাইড মেটেল কি হয় ধৰি লোৱা সোডিয়াম ললো আৰু অক্সাইড ধৰি লোৱা O ললো Na2O Na2 কিয় Na2O মেটেল সোডিয়াম অক্সাইডত Na2O কিয় হ'ব এটো মই তোমালোকক ফাৰ্স্ট চেপ্টাৰটোত বুজাইছিলো সোডিয়ামৰ ভ্যালেন্সি কিমান 1 অক্সাইডৰ ভ্যালেন্সি কিমান অক্সিজেনৰ 2 তো ইয়াৰ ভ্যালেন্সি কিটা কি ক্ৰস মাল্টিপ্লাই হৈ পেলাই ইটো হিটো ভ্যালেন্সি ইটো হিটোৰ ওচৰত গুচি যাব মানে কি হ'ব Na2O গম পাইছা এতিয়া আমি মেটেল অক্সাইড ললো আৰু এসিড লৈ লোৱা এসিড ধৰি লোৱা হাইড্ৰোক্লোৰিক এসিড ললা এইটা ৰিঅ্যাক্ট কৰিলে কি হ'ব সি এটা সল্ট ফৰ্ম কৰিব আৰু লগতে কি ওলাব ওয়াটাৰ ওলাই যাব মানে চোৱা এই সোডিয়ামটো কি এই ক্লোৰিনটোক লৈ যাব আৰু এই হাইড্ৰোজেনটোৱে অক্সিজেনটোক পঢ়াইছিলো না ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন কি হৈছিল মই কি কৈছিলো এটা লৰা আছিলে এজনী ছোৱালী আছিলে আৰু এটা লৰা আছিলে আৰু এজনী ছোৱালী আছিলে কি মানে দুইটাৰ লগত কি হৈছিলে এক্সচেঞ্জ কৰি লৈছিলে ন ব্ৰেকআপ হৈ গৈছিলে যে বুজাইছিলো মনত আছে ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন তো কি হৈছে ইয়াত সোডিয়ামে ক্লোৰিনক লৈ গল তো কি বনিলে NaCl আৰু হাইড্ৰোজেনে কি অক্সিজেনক লৈ গল ওয়াটাৰ বনিলে হল বাকি ব্যালেন্সিং কৰিলো আৰু হৈছে এখিনি তো আকৌ চোৱাচোন কি পাইছো আমি NaCl সল্ট পাইছো নে আৰু এটো কি পাইছো ওয়াটাৰ পাইছো আৰু HCl কি আছিলে এসিড আছিলে আৰু Na2O কি হয় মেটেল অক্সাইড এতিয়া চোৱাচোন এই ৰিঅ্যাকশনটোৱে ইয়াক ফলো কৰি আছে নে মই যেটো লিখাই দিছিলো এখিনি বুকত আছে দেই ঠিক আছে কিন্তু বুকত চাবলৈ গলে তোমালোকে ঘপককে যদি চোৱা কনফিউজ হৈ যাবা তো মই বহুত ইজিকে তোমালোকক বুজাই দিছো বুজি পাইছা তো কি গম পালো মেটেল আৰু এসিডে যদি ৰিঅ্যাক্ট কৰে একেলগে কি দিয়ে মেটেল আৰু এসিড যদি একেলগে ৰিঅ্যাক্ট কৰি আছে কি দিয়ে ওয়া সল্ট আৰু হাইড্ৰোজেন গেছ ঠিক আছে সল্ট আৰু হাইড্ৰোজেন গেছ আৰু যদি মেটেলৰ জায়গাত আমি মেটেল অক্সাইড লওঁ এটাই ডিফাৰেন্স আছে কি ডিফাৰেন্স আছে হাইড্ৰোজেনৰ জায়গাত ওয়াটাৰ ৰিলিজ হ'ব হাইড্ৰোজেন গেছৰ জায়গাত কি ৰিলিজ হ'ব ওয়াটাৰ ৰিলিজ হ'ব বাকি সল্ট নিজৰ জায়গাতে থাকিব ওকে এতিয়া এসিডৰ কাৰণে আমি এটা লাষ্ট ৰিঅ্যাকশন কৰিম মেটেল অক্সাইডৰ জায়গাত আমি মেটেল কার্বনেট লম কার্বনেট or metal bicarbonate এটা ভাবিছা এটো কি বস্তু ভাবিছা চাগে এটো কি বস্তু ये क्या नया चीज आ गया अब ভয় খাব নালাগে বহুত সিম্পল হয়
কার্বনেট মানে কি আছিলে লাস্ট চ্যাপ্টাৰত কৈছিলো কার্বনেট মানে CO3 তো যিকোনো মেটেলৰ লগত যদি CO3 লাগি আছে তো সি কি হয় মেটেল কার্বনেট ঠিক আছে মেটেল কার্বনেট আৰু এসিড আৰু এতিয়া যদি খুদে বাই কার্বনেট মানে কি বাই মানে হাইড্রোজেনক বুজাই আছে ঠিক আছে কেমিক্যাল টার্মছত বাই বুলি কয় তো HCO3 যদি কয় দেন দ্যাটস কি মেটেল বাইকার্বনেট মানে যিকোনো মেটেলৰ লগত যদি HCO3 লাগি আছে হেতু কি হয় মেটেল বাইকার্বনেট হল আই হোপ এখিনি বুজি পাইছা এতিয়া ই কাৰ লগত ৰিয়েক্ট কৰিব ইহত দুটাই যেতিয়া এসিডৰ লগত ৰিয়েক্ট কৰে একেটাই বস্তু দিয়ে ঠিক আছে সল্টও দিব ওয়াটারও দিব লেকিন মানে কিন্তু তাৰ লগত আৰু এটা এক্সট্ৰা বস্তু দিব সেই বস্তুটো হৈছে কার্বন ডাইঅক্সাইড গ্যাস মানে সল্টও দিব ওয়াটারও দিব কিন্তু লগতে এটা গ্যাস রিলিজ হ'ব এই গ্যাসটো হৈছে কার্বন ডাইঅক্সাইড হৈছে এটা এক্সাম্পল লওঁ সোডিয়াম কার্বনেট লওঁ Na2CO3 এসিডৰ লগত ৰিয়েক্ট কৰো HCl কি হ'ব সল্ট বনাব নবনায় কি সল্ট বনাব এই সোডিয়ামে কাক লৈ যাব ক্লোরিনক লৈ যাব NaCl বনাই আছে আৰু এই হাইড্ৰোজেনে কাক ইয়াৰ পৰা এটা অক্সিজেন লৈ যাব H2O আৰু কি কার্বন ডাইঅক্সাইড ওলাই যাব চোৱা হৈ আছে নাই হৈ আছে ব্যালেন্সিং নিজে কৰা আৰু কিমান কৰাই দিম নিজেওটো ট্রাই কৰা এনেকে মেটেল যদি বাইকার্বনেট লওঁ NaHCO3 plus HCl এটো একে বনাই আছে সোডিয়াম ক্লোরাইড plus H2O plus কার্বন ডাইঅক্সাইড হয়নে নহয় এই দুটা ইকুয়েশনে ইয়াক ফলো কৰি আছে নাই চোৱা মেটেল কার্বনেট প্লাস এসিড কৰিছো কি সল্ট প্লাস ওয়াটার প্লাস কার্বন ডাইঅক্সাইড দি আছে তেনেকে মেটেল বাইকার্বনেট প্লাস এসিড কৰি আছো কি দি আছে সল্ট প্লাস ওয়াটার প্লাস কার্বন ডাইঅক্সাইড দি আছে হৈছে এখিনি হৈছে তো আই হোপ তোমালোকে এখিনি বুজি পাইছা নোট ডাউন কৰি লোৱা ভিডিওটো পজ কৰা আৰু বস্তুখিনি লিখি লোৱা ঠিক আছে তো নেক্সট ক্লাসত মানে এটো ক্লাসত আমি কি পঢ়িলো এসিড কি হয় বেস কি হয় সল্ট কি হয় আৰু যিকিটা ক্যারেক্টারিস্টিক্স অফ এসিড এন্ড বেস পঢ়িলো আৰু লাস্টত কি পঢ়িলো জেনারেল রিঅ্যাকশনস মানে এসিডে মেটেলসৰ লগত বা মেটেল অক্সাইডস বা মেটেল কার্বনেটসৰ লগত ৰিয়েক্ট কৰি পেলাই কি ফর্মেশন কৰে কি বনায় মানে কি রিঅ্যাকশন হয় এখিনি পঢ়িলো তো নেক্সট ক্লাসত আমি কি পঢ়িম জেনারেল রিঅ্যাকশনস অফ বেসেস পঢ়িম তাৰপিছত ফাৰ্দাৰ বাকি যিখিনি আছে সেইখিনি আমি পঢ়িম ঠিক আছে আই হোপ যিখিনি পঢ়ালো তোমালোকে বুজি পাইছা আৰু যদি বুজি পোৱা নাই দেন তোমালোকে কোৱেশ্চনস কৰিবা টেলিগ্ৰাম চেনেলত এন্ড কমেন্ট সেকশনত কোৱেশ্চনস কৰিবা ঠিক আছে থ্যাংক ইউ সো মাচ